অসমৰ বজ্ৰকণ্ঠ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ক'ত কি খাই থাকে বুলি কটাক্ষ কৰি অপমানসূচক মন্তব্য কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি শীঘ্ৰেই ক্ষমা বিচাৰিব লাগে। আচলতে টকা পইচা আৰু ক্ষমতাৰে বলিয়ান হৈ থকাৰ কাৰণেহে হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ মানুহ যেন লাগে। টকা পইচা আৰু ৰাজনৈতিক ক্ষমতাটো যদি আমি বাদ দি চাওঁ তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানুহৰ শাৰীতেই নপৰিব। অসমৰ ৰাজনীতিত গালিগালাজ, দুৰ্নীতি, স্বজন তোষণ, অপমান কৰা, অপসংস্কৃতিৰ ধ্বজাবাহক হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে কেতিয়াবা শিক্ষাগুৰুসকলক অপমান কৰিব, কেতিয়াবা সতীৰ্থ মন্ত্ৰী বিধায়কক অপমান কৰিব, কেতিয়াবা IAS বিষয়াক ৰাস্তাতে অপমান কৰিব, কেতিয়াবা হীৰেণ গোহাঁই ছাৰক অপমান কৰিব, কেতিয়াবা কোনোবা সাহিত্যিকক অপমান কৰি দিব। গালি গালাজ, অপমানসূচক মন্তব্যৰে, অশ্লীল কথা বতৰাই অসমৰ ৰাজনীতি আৰু সমাজনীতি কুলসিত কৰা মানুহগৰাকীয়ে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ অন্তৰত থকা বৰ্ণবাদী চিন্তাধাৰা আৰু সংকীৰ্ণতাৰ কাৰণে তেখেতে আজি এনেধৰণৰ কথা ক'বলৈ পাইছে। গতিকে আমি অতি শীঘ্ৰেই দাবী জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ষমা বিচাৰিব লাগে। ধন্যবাদ। জয় আই অসম।